সংগঠন আচলতে আমি আজি কোকৰাঝাৰ বিশ্ব উৎসৱত আজি 12 বছৰ পাৰ হ'ল 14 বছৰ পাৰ হ'ল 14 বছৰ হ'ল এই 14 বছৰত আমি আন বছৰ যেনেদৰে আমি পালন কৰিছিলোঁ এইবাৰ আমি তাতকৈ অলপ বেছি ভালকৈ পালন কৰিবৰ কাৰণে যোজনা কৰিছোঁ যে আমি এই যি চ'ত মাহৰ শেষৰ দিনটো আৰু বহাগৰ প্ৰথম দিনটো আমি যি বিশ্ব উৎসৱ পালন কৰোঁ আমাৰ কোচ ৰাজবংশীসকলৰ ইয়াত পৰম্পৰাগত উৎসৱ আমি পৰম্পৰাগত উৎসৱ হিচাপে আমি এই বিশ্ব উৎসৱ পালন কৰিম আৰু এই বিশ্ব উৎসৱত গোটেই আমাৰ কোচ ৰাজবংশীৰ যিখিনি আমাৰ পৰম্পৰাগত কৃষ্টি কলা কৃষ্টি আছে এই কলা কৃষ্টিখিনি আমি দেখুৱাবলৈ চেষ্টা কৰিম কাৰণ আগতে এই বিশ্বত যি কলা কৃষ্টিখিনি আছিল আচলতে ঘৰে ঘৰে আছিল এতিয়া আচলতে আমি এইবাৰ আমি এই বিশ্বর জৰিয়তে আমি এতিয়া কিছু হলেও মঞ্চত আনিবলৈ চেষ্টা কৰিছোঁ তাৰ বাবে আচলতে গোটেইখিনি আমাৰ ৰাইজ আমাৰ কোচ ৰাজবংশী ৰাইজ আৰু গোটেইখিনি মানুহে আমাক সহায় সহযোগিতা কৰিছে এই সহযোগিতাৰ কাৰণে আমি প্ৰত্যেকজন মানুহক আমি এই বিগত দিনত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগন্তুক এই বিশ্ব উৎসৱত প্ৰত্যেকজন মানুহে প্ৰত্যেকজন সদস্যাই যেন এই বিশ্ব উৎসৱত সহযোগিতা আগবঢ়ায় এইখিনি কামনা কৰি আজি মই এই বিশ্ব উৎসৱ পালনৰ কাৰণে মই বক্তব্য দিলোঁ গোটেইখিনি একদম লোকেল থলুৱা যিবিলাক শিল্পী আছে তেওঁলোকৰ দ্বাৰাই আমি কৰিম যেনেকৈ পাপৰি দাস কৃষ্ণা দেৱী পতিৰাম দিলীপ জিউ এই আমি লোকেল অবিভক্ত গোৱালপাৰাৰ যিখিনি ভাল শিল্পী আছে এই শিল্পীৰ দ্বাৰাই আমি এই বিশ্ব উৎসৱখন পালন কৰিম কিয়নো আমাৰ বিশ্ব উৎসৱখন ফাংচনৰ কাৰণেই নহয় ই এটা পৰম্পৰাগত কিন্তু আমি ফাংচন হিচাপে লৈছোঁ থলুৱা সংস্কৃতিক বচাই ৰাখিবৰ কাৰণে আপোনালোকে প্ৰথমতে আপোনালোকক ধন্যবাদ দিলোঁ আমাৰ বিশ্ব অনুষ্ঠানত কাভাৰিং কৰিবৰ কাৰণে তো আমাৰ বিশ্ব উৎসৱৰ পৰম্পৰাগতভাৱে আমাৰ যিবিলাক সাজপাৰ তাৰে কাৰণে আমাৰ ফেশ্বন শ্ব' পাতিছোঁ তাৰপিছত আৰু যিবিলাক আমাৰ অংগী ভংগী তাক দেখাবৰ কাৰণে বিচুৱা কুমাৰী আৰু বিচুৱা ৰাণী কম্পিটিশ্যন ৰাখিছোঁ আৰু তাৰ লগতে কুচান মানে গানৰ কম্পিটিশ্যন ৰখা হ'ব তাতে আৰু বিভিন্ন ধৰণৰ অনুষ্ঠান যেনেকুৱা ধৰণৰ আমাৰ হুদুম নৃত্য কাটিকা নৃত্য গোৱালী নৃত্য এইবিলাকৰ প্ৰদৰ্শন কৰা হ'ব ইয়াৰ জৰিয়তে আমাৰ কলা কৃষ্টিবিলাক আমাৰ কোচ ৰাজবংশী মানুহখিনিয়ে চোৱাৰ লগতে আৰু অন্য জাতি ধৰ্ম বেলেগ বৰ্ণ নিৰ্বিশেষে মানুহবিলাকে চাব পাৰিব আৰু এইখিনি আমাৰ কাৰ্য দেখাৰ কাৰণে আমি এই অনুষ্ঠানটো মানে 14 বছৰে পালন কৰি আহিছোঁ আৰু ধন্যবাদ।